তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ গোৱাবাৰীৰ পূবে অৱস্থিত বৰনদীত নতুন মহল স্থাপনৰ খবৰে পুনৰ চিন্তিত আৰু উদ্বিগ্ন কৰি তুলিছে বৃহত্তৰ কৃষিজীৱী ৰাইজক। নতুন মহল স্থাপনৰ বিৰোধিতা কৰি বৰনদীত ওলাই আহিছে শ শ খেতিয়ক ৰাইজ। নৰবুকু উদং নকৰিবলৈ আৰু বৰনদীৰ প্ৰাকৃতিক সম্পদৰ লুণ্ঠন বন্ধ কৰা দাবীত আজি শ শ খেতিয়কৰ লগতে আটাকৈ দংবান সমিতি আৰু বৃহত্তৰ গৰাখহনীয়া প্ৰতিৰোধ কমিটিয়ে নৈপাৰত ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী। নতুন মহল সৃষ্টিৰ ফলত বৃহত্তৰ অঞ্চলটোৰ খেতিপথাৰত পানীৰ বৃহৎ নাটনি হোৱাৰ লগতে গৰাখহনীয়া পূৰ্ণভাবুকি হোৱাৰ কথা উল্লেখ। একমাত্ৰ বৰনদীৰ পানীৰে কৃষিকৰ্মৰে জড়িত এইসকল কৃষিজীৱী প্ৰতিবাদী ৰাইজৰ অতি শীঘ্ৰেই বিটিচি চৰকাৰ আৰু অসম চৰকাৰে এই মহল ৰোধ কৰাৰ দাবী উত্থাপন কৰাৰ লগতে প্ৰয়োজনত বৃহত্তৰ অঞ্চলটোৰ লোকে ধাৰাবাহিক বৃহৎ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ। অবৈধ কুঁৱেৰী বন্ধ কৰক, অবৈধ খনন কৰা নচলিব ইত্যাদি শ্লোগানেৰে বৰনদীত আজি এইদৰে ওলাই আহে বৃহত্তৰ অঞ্চলটোৰ খেতিয়ক লোকে। সঁচাকৈ আজি বৰনদী পুঠিমাৰী নদীত আজি যিটো নেকি আমি সচৰাচৰ জানো যে 0 পইণ্ট নিচেই একেবাৰে ভূটান পাহাৰৰ ওচৰত 0 পইণ্টত আজি আমি এটা নতুনকৈ মহল খোলাৰ যিটো আমি আঁচনি সেইটো আমি দেখিবলৈ পাইছোঁ। গতিকে আমি অতিশয় আমাৰ এই নাগৰিজুলি উত্তৰাঞ্চলৰ যিখিনি কৃষক ৰাইজ আছোঁ বা খেতিয়ক ৰাইজ আছোঁ, আমি অতিকৈ দুখিত যে আমি এই খেতিয়ক ৰাইজসকলে প্ৰত্যেক বছৰে নদীত বান্ধ দি পেলাই পানী যোগান কৰি নিজৰ খেতি কৰি জীৱিকা নিৰ্বাহ কৰি আছে। আৰু ইয়াত প্ৰায় 3 লাখ মানুহ ইয়াতে এই খেতিৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰি আছে। গতিকে এই বৃহৎ খেতিয়ক ৰাইজৰ স্বাৰ্থত যি আজি নতুনকৈ আমাৰ 7 নম্বৰ মহলৰ ওপৰত যি মহল দিয়াৰ কাৰণে চৰকাৰে ব্যৱস্থা লৈছে, তাক আমি ৰাইজে আহ্বান জনাইছোঁ। লগতে আমি গৰাখহনীয়া প্ৰতিৰোধ সমিতিৰ পৰা বিশেষভাৱে অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে আমাৰ বিটিচি চৰকাৰ তথা অসম চৰকাৰ তথা আমাৰ বিভাগীয় কৰ্তৃপক্ষই যাতে অতি সোনকালে এই যিটো নতুনকৈ হ'বলগীয়া অবৈধ যিটো মহল এইটো যাতে বন্ধ কৰে। প্ৰায় 3 লাখ কৃষক পৰিয়াল ইয়াতে আমি আছোঁ। তো এইখিনিত 7 নম্বৰ উত্তৰে যোৱাবাৰো এনেকুৱা যোজা চলাইছিল। আমি বৃহৎ কমিটি গঠন কৰি আমি প্ৰতিবাদ জনাইছোঁ, বিভিন্ন ঠাইত মেম'ৰেণ্ডাম দিছোঁ। তো এইবেলিও আমি দেখিছোঁ আমাৰ নিজ চকুৰে ইয়াত খনন কাৰ্যসূচী আপোনালোকে দেখিছে। ইয়াত আমাৰ JCB ককলেন আহি থিয় দিছেহি। ইয়াৰ প্ৰতিবাদত আমি এই 8টা দং কমিটিৰ সমূহ কৃষক একগোট হৈ আজি প্ৰতিবাদ জনাইছোঁ আৰু ভৱিষ্যতেও আমি প্ৰতিবাদ জনাই গৈ থাকিম।